আমি বৃদ্ধ অৱস্থাত পেঞ্চন পাব লগা বা অৱসৰকালীন অৱস্থাত পেঞ্চন পাব লগা তো আমাৰ অধিকাৰ। এইটো কোনো পুতৌজনক কথা নহয় আৰু আমি ভিক্ষা খোজা নাই। আৰু যদি এই পেঞ্চন ব্যৱস্থা দি এই মানুহখিনিক মানে সকাহ নিদিয়ে তেতিয়াহ'লে মুখ্যমন্ত্ৰী মহোদয়ে মাজে সময়ে কোৱা মানৱতা কথাটো কেতিয়াও নাখাটে। অন্যহাতে মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছিলে যে এদিন চৰকাৰী চাকৰি কৰিলেও তেওঁক 10 লাখ কৰি যদি অৱসৰ গ্ৰহণ কৰে 10 লাখ টকা গ্ৰেচুইটি দিয়া হ'ব। সিদিনা মুখ্যমন্ত্ৰী মহোদয়ে এজন মন্ত্ৰীৰ পত্নীক ৰাজসাহায্য দিয়াৰ নামত তেখেতে যুক্তি প্ৰদৰ্শন কৰিছে। মন্ত্ৰীপদ যোৱাৰ পাছত ভৱিষ্যতে সেই মন্ত্ৰীজনে কেনেকৈ খাব, খুব ভাল চিন্তা কৰিছে। মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে সেইদৰে আপুনি এই যে 20 বছৰ 30 বছৰ পৰ্যন্ত শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা শিক্ষকসকলক মাত্ৰ 3000 টকা 500 টকা 1200 টকা পেঞ্চন দিছে, সেইসকলৰ কথাও এবাৰ ভাবক। কাৰণ আমিও এইখন অসমৰে নাগৰিক, আমি কোনো অন্য দেশৰ নাগৰিক নহয়। আমিও মানৱ সম্পদ সৃষ্টি কৰা কামত নিজকে আত্মনিয়োগ কৰিছিলোঁ। আমি পঢ়োৱা ছাত্ৰ ছাত্ৰীয়ে আজি কলেজৰ লেকচাৰ হৈছে, ডাক্তৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, পুলিচ প্ৰশাসনত চাকৰি কৰিছে, বহুতে শিক্ষকতা কৰিছে। তেতিয়াহ'লে তেখেতসকলক আমি সৃষ্টি কৰা নাছিলোঁ নেকি? মোৰ দৰে হাজাৰ হাজাৰ শিক্ষকে আজি চকু পানী টুকি ভাত খাব লগা হৈছে। কিয় হৈছে এইটো? আমি স্বাধীন দেশৰ নাগৰিক, আমাৰ অধিকাৰটো যদি চৰকাৰে প্ৰৱৰ্তন ব্যৱস্থা নকৰে এইটো নিশ্চয় অন্যায় কৰা হ'ব, এই বৈষম্য হ'ব। একাংশ কৰ্মচাৰীয়ে আজি বৃদ্ধ অৱস্থাত বা পেঞ্চন পোৱাৰ পাছত সন্মানজনকভাৱে জীৱন নিৰ্বাহ কৰিছে, পেঞ্চন পাইছে। জনপ্ৰতিনিধিসকলে মাত্ৰ 5 বছৰ, কোনোবাই যদি 2 বছৰো কৰিছে তেওঁকো কিন্তু সম্পূৰ্ণ পুৰণি পেঞ্চন ব্যৱস্থা দিয়া হৈছে। এতিয়ালৈকে আমাৰ ৰাজ্যত কিন্তু সেই ব্যৱস্থাটো হোৱা নাই। ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত পুৰণি পেঞ্চন ব্যৱস্থা এতিয়াও বাহাল আছে। আমি অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাইছোঁ, আপোনালোকে এবাৰ আমাৰ কথাবিলাকো চিন্তা কৰক। যদি আপোনালোকে চিন্তা নকৰে তেতিয়াহ'লে এই যিটো বৈষম্য, এই বৈষম্যৰ ফল কিন্তু এদিন ভয়ানক হ'ব, যে আপোনালোকেও এদিন চকু পানী টুকিব লাগিব এই শিক্ষকসকল। আমি এতিয়া ভিক্ষাৰ পাত্ৰ লৈ ৰাজপথলৈ ওলাই যোৱাৰ সিদ্ধান্ত কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়, আপুনি বাৰু ভাল পাবনে? আমি যেতিয়া পথত গৈ আমি ভিক্ষা বিচাৰিম তেতিয়া আপুনি ভাল পাবনে? আমি আশা ৰাখিছোঁ আপুনি কেতিয়াও ভাল নাপায়। আপোনাৰ মনত মানৱতা আছে আৰু আপুনি মানৱতাৰ হৈ কাম কৰিছে। এই শিক্ষকসকলৰ কথা চিন্তা কৰিবৰ কাৰণে আমি আপোনাক আহ্বান জনাইছোঁ।